গাইজ আজি নন্যতে ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি মই এতিয়া বৰ্তমান এটি কুৱেশ্যন এনচাৰ লৈ আহিছোঁ ইংলিছৰ। চ' সেইটো চেপ্টাৰটো হ'ল হবি, আৰু ইয়াতে মই কৈ দিম ৱৰ্ড মিনিংবোৰ কৈ দি আছোঁ। অকুপাই দখল কৰা, আৱাৰ চেল্ফ নিজকে নিজে, ডিফাৰেণ্ট বেলেগ, এক্টিভিটিজ কাম, চিং গোৱা, ড্ৰ আঁকা, পেইণ্ট ৰং কৰা, প্লিজাৰ অভিৰাম, চে কোৱা, একেলগে কৰি পোৱা, গিফ্ট দিয়া, ফান ধেমালি। আৰু নেক্সট মিনি বহুত, কাইণ্ডছ ধৰণে, চাম কিছুমান, ইনডৰ ভিতৰত, আউটডৰ বাহিৰত, গাৰ্ডেনিং বাগিচা, ট্ৰেভেলিং ভ্ৰমণকাৰী, ছুইমিং সাঁতোৰা, ট্ৰেকিং বগোৱা, ফটোগ্ৰাফী ফটো তোলা, বোট দুয়োটা। হেয়াৰ আৰ এ ফিউ হবিজ অফ চাম আৱাৰ ক্লাছমেট। আমাৰ সহপাঠী কেইজনমানৰ কেইটামান চখৰ বিষয়ে উল্লেখ কৰা হ'ল। আৰু এইফালে এটা ৱৰ্ড মিনিং আছে, 3-4টা কৈ দি আছোঁ। বৰগীত, অসমীয়াটো বৰগীতে, অলছ টু, লিচেনিংটো শুনি থকা, ক্লাছিকেলটো পুৰণি, ভেৰি, মৰ্ণিংটো প্ৰতিদিন, প্ৰেক্টিচ অভ্যাস, টেক দিয়ে, হাৰমনিয়ামে অসমীয়াটো, টিউনছ সুৰ, গ্ৰেট জয় মহা আনন্দ। আৰু এইবিলাক আপোনালোকে চাই ল'ব একবাৰ, আৰু ইমান ক'ব নাযাওঁ এতিয়া, এইখিনি আপোনালোকে স্কিপ মাৰি দিওঁ। কুৱেশ্যন এনচাৰলৈ আহিছোঁ মেইন। কুৱেশ্যন সুধিছে প্ৰথম 1 নম্বৰ, হোৱাট ইজ এ হবি? হবি মানে কি? চ' ইংলিছত উত্তৰ হ'ল এক্টিভিটিজ উইচ গিভ আছ ফান এনজয় আৰ হবি। আৰু অসমীয়াত হ'ল যিবোৰ কাৰ্যই আমাক মজা আৰু আনন্দ দিয়ে সেইবোৰকে হবি বোলে। আৰু নেক্সট আহিছোঁ, হোৱাট ডু হবিজ গিভ আছ? হবিয়ে ভালপোৱা কাম আমাক কি দিয়ে? হবিজ গিভ আছ ফান এনজয় ফিট এণ্ড এক্টিভ। অসমীয়াত কৈছোঁ, হবিয়ে আমাক মজা আৰু আনন্দ দিয়ে, ফিট আৰু সক্ৰিয় দিয়ে। আৰু C নম্বৰ প্ৰশ্নটো চাওক, হোৱাট ইজ ফিলেটলি? হোৱাট ডিফিকাল্ট ৱৰ্ল্ড ইউ ফেচ ইট ইউ টেক আপ ফিলেটলি। এইটো প্ৰশ্ন হ'ল, আৰু আপোনালোকে আৰু একবাৰ প্ৰশ্নটো চাই লওক কেনেকুৱা। এইবিলাক আপোনালোকে স্ক্ৰীনশ্বটো মাৰি থৈ দিব পাৰে, এইটো মই ওলাইছোঁ। চ' এতিয়া অসমীয়াৰ প্ৰশ্নটো হ'ল, দৰ্শনিক কি হয়? যদি তুমি দৰ্শনিক হোৱা তেনেহ'লে তুমি কি? এইটো প্ৰশ্নটো আপোনালোকে শুনাই পালে কিজানি। এতিয়া আমি ডাইৰেক্ট দৰ্শনিক কি হয়? যদি তুমি দৰ্শনিক হোৱা তেনেহ'লে তুমি কি কৰিবা? এইটো প্ৰশ্ন এনচাৰ এইটো, দি কালেক্টিং এণ্ড ষ্টাডি অফ ষ্টেম্পছ ইজ কল্ড ফিলেটলি। ডাক টিকট সংগ্ৰহ আৰু অধ্যয়ন ফিলেটলি বোলা হয়। হোৱাট ইজ ইৰফান হবি? হোৱাট ডাজ হি লাইক টু ডু? ইৰফান ভালপোৱা কামটো কি? সি কি কৰি ভাল পায়? ইৰফান হবি ইজ পেইণ্টিং। হি লাইক টু পেইণ্ট চিট এণ্ড লেণ্ডস্কেপছ। ইৰফান হবি চিত্ৰকলা। তেওঁ বহি আৰু লেণ্ডস্কেপ আঁকি ভাল পাইছে। নেম এ ফিউ ইনডৰ এণ্ড আউটডৰ হবিজ। কিছুমান ঘৰত খেলিব পৰা আৰু বাহিৰত খেলিব পৰা খেলৰ নাম লিখা। চাম ইনডৰ হবিজ। এইটো আপোনালোকে স্ক্ৰীনশ্বট মাৰিব, এইটো ক'ব নাযাওঁ, বহুত দীঘল হৈ যাব ভিডিঅ'টো। চ' এইবিলাক কৈছে গাইজ। আৰু এইফালে আপোনালোকে তলত দেখিব G নাম্বাৰটো, এভৰি মৰ্ণিং আই ৱাটাৰ দি প্লাণ্টছ এণ্ড ক্লিন দি বেডছ। হোৱাট ডাজ বেডছ মিন হেয়াৰ? ইয়াতে অসমীয়াত সুধিছে, প্ৰতিদিনা ৰাতিপুৱা মই বাগিচাত পানী দিওঁ আৰু বিছনাবোৰ পৰিষ্কাৰ কৰোঁ। ইয়াৰ এনচাৰ হ'ব, হেয়াৰ বেডছ মিনছ দ্য ছাৰফেচ গ্ৰাউণ্ড অন হুইচ প্লেণ্টছ ষ্টেণ্ড। ইয়াত বিছনা মানে উদ্ভিদ থিয় হৈ থকা পৃষ্ঠৰ মাটি। এইটো হ'ল G নাম্বাৰ কুৱেশ্যনটো। আপোনালোকে একবাৰ এইটো স্ক্ৰীনশ্বট মাৰি থ'ব, এইটা আপোনাৰ হবি চেপ্টাৰত কাম আহিব। আৰু এইফালে
আপোনালোকে দেখাই পাইছে যে মোৰ এইটো চেনেল ব্লগৰ কাৰণে আৰু এইবাৰ মই এইটো ইয়াতে পঢ়াৰো দিছোঁ 2 নম্বৰটো স্ক্ৰীনশ্বট মাৰি থ'ব 2 নম্বৰটো পূৰা মই নেক্সট পাৰ্ট আহিব এইটো ভিডিঅ'ত তেতিয়া কৈ দিম 2 নম্বৰটো আৰু এইখিনি আছিল হবিৰ চেপ্টাৰ আৰু অলপ ওপৰত যাই থাকিলে আপোনালোকে দেখা পাব এইফালে যাই আছোঁ এইটোৱে আছিল হবিৰ চেপ্টাৰ এতিয়া আপোনালোকে ভালদৰে একবাৰ স্ক্ৰীনশ্বট মাৰি থ'ব আৰু আপোনাৰ কাম আহিব পৰীক্ষাটো আজিৰ কাৰণে বাই